নমস্কাৰ মই বিকাশ আছে এনবি নিউজৰ বিশেষ অনুষ্ঠান বিহুৰ আখৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বিহু মানে শিল্পীৰ যি ব্যস্ততা বহা দেখিবলৈ পোৱা যায় কিন্তু আজি এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ঋত্বিকা শৰ্মাৰ ওচৰত আহি উপস্থিত হৈছো তেওঁ সাজু হৈছে বিহুৰ অনুষ্ঠানবোৰত তেওঁ গীত পৰিবেশন কৰিবৰ বাবে সাজু হৈছে কিন্তু এতিয়া বিহু আখৰা কৰি আছে আজি অন্তিম বিহু আখৰা তেওঁ চলাই আছে আৰু তাতে আমি আহি উপস্থিত হৈছো বহুত ব্যস্ততা কেনেকুৱা ভাল লাগিছে আমাৰ এবাৰ আসলতে কেটামান আমি পুৰণি এনেকুৱা গীত লৈছো যোন কেটা মানে ইমান বেছি গোৱা নহয় অলপমান আনকমন গতিকে তাৰে এটা গান আপোনালোক নষ্টালজিক হৈ যাব এটা গীত শুনালে আৰু দৰ্শকসকলেও বিহু মঞ্চত এইসমূহ গীত শুনিবলৈ পাব কেনেকুৱা প্ৰস্তুতি আখৰা কেনেকুৱা বিহু মঞ্চত এবাৰ ব্যতিক্ৰম কি হ'ব ব্যতিক্ৰম এবাৰ আমাৰ গোটেই প্ৰেজেন্টেশনটোৱে ব্যতিক্ৰম হ'ব আপোনালোকে যেতিয়া অনুষ্ঠান আৰম্ভ হ'ব তেতিয়া দেখিবলৈ পাব
আগতে বহুত কথা কৈ নিদিওঁ কিন্তু হয় আমাৰ কিছুমান আমি ফ'ক ইনষ্ট্ৰুমেণ্ট কিছুমান ইনক্লুড কৰিছোঁ যিবোৰ এতিয়া এই মুহূৰ্ততে আপোনালোকক চববোৰ মই দেখাব নোৱাৰিম কিন্তু সেইবোৰ ইনক্লুড কৰিছোঁ আৰু সেইকাৰণে অলপমান কালাৰটো বেলেগ পাব গোটেই অভাৰঅল মানে মঞ্চখনৰ ফ'ক ফিউজন বুলি ক'ব পাৰে ফ'ক ফিউজন বেণ্ড আৰু আমাৰ ইনষ্টাগ্ৰামত দেখি থকা যায় বিভিন্ন বাদ্যযন্ত্ৰ আপুনি বজায় বা ক্ৰিয়েট কৰে বুলি ক'ব পাৰিব মিউজিক তেনেকৈ কেনেকৈ আৰু এইবাৰ বিহু মঞ্চত দেখিবলৈ পোৱা যাব নেকি যাব তেনেকুৱা ধৰণৰ মই যিটো মোৰ ইনষ্টাগ্ৰাম ছিৰিজটোতে এটা চলি আছিলে ছিৰিজটোতো মই তেনেকুৱা ধৰণৰ কিছুমান ইনষ্ট্ৰুমেণ্টছেৰে সৈতে চাউণ্ড কিছুমান ক্ৰিয়েট কৰিছিলোঁ আৰু এইবাৰো তেনেকুৱাকৈ মঞ্চত আমাৰ মানে বাদ্যযন্ত্ৰীসকলৰ লগত এইবাৰ যেনিবা মই অকলে নকৰোঁ সকলোৰে লগত কৰিম আৰু এটা বেলেগ ধৰণৰ চাউণ্ড আমি ভাবিছোঁ আৰু অকণমান বেলেগ ধৰণৰ হ'ব বুলি আমাৰ বস্তুটো তেনেকুৱা ধৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম বহাগ বিহু বুলি ক'লে মনলৈ কি আহে ঋতিকা শৰ্মাৰ বহাগ বিহু বুলি ক'লে আচলতে সেই বেলেগ বেলেগ ঠাই ফুৰিবলৈ পাওঁ মানে এনেকৈ যে অনুষ্ঠান কৰি কৰি যে ঘূৰি ফুৰোঁ গোটেই অসমখন সেইটো ফিল এটা বেলেগ ধৰণৰ গোটেই যে অকলে অকলে ঘূৰা নহয়তো এটা টীমৰ লগত ঘূৰা হয় গতিকে সেই টীমৰ লগত যিটো ফুৰাৰ আমেজটো একেলগে খোৱা একেলগে আমি এতিয়া ৰিহাৰ্চেলৰ টাইমত আমি একেখন থালিতে লৈ পেলাই থালতে লৈ পেলাইও আমি খুৱাইছোঁ এনেকুৱাও সময় গৈছে সেই মমেণ্টছবোৰ তাৰমানে বহুত ভাল লাগে আৰু সেইটোৱে তাৰমানে স্মৃতি আৰু সেইবোৰে ভাল লগা স্মৃতি তাৰমানে যিবোৰ পিছত মনত পেলাই আকৌ ভাল লাগি থাকে মনটো কষ্ট কিমান হয় আৰু ভাল কিমান লাগে কষ্ট সমানে হয় ভালো সমানে লাগে দুইটাই হয় একেলগে কিন্তু 50-50 কিন্তু সেই মানে কষ্টটোৰ পিছফালেও এটা মানে আমেজ লুকাই আছে কাম ভাল লগা কামটো কৰোঁতে কষ্ট হ'লেও সেইটো কষ্টৰ এটা ফূৰ্তি আছে নহয় সেইটো আৰু এইখিনিতে কিবা এটা শুনিব পাৰিম নেকি মই জুনুকাটো গাইছোঁ অকণমান Siuri uthe
ইউ থেংক ইউ ইমান ধুনীয়াকৈ শুনালে বিহু আখৰাৰ লগতে আৰু এটা যদি কথা সুধোঁ সৰুতে বহাগ বিহুত কৰা দুষ্টামি কিবা মনত আছে নেকি এই দুষ্টামি একো কৰা নাই মই বহুত ঠাণ্ডা মুণ্ডা প্ৰকৃতিৰ মানুহ এতিয়াও ঠাণ্ডা মুণ্ডা প্ৰকৃতিৰ মানুহ এনেকে নাচাবি নহয় নেকি লগৰখিনি কেনেকৈ চাইছে নাজানো কেলে তেনেকে চাইছে ভাই মইতো ঠাণ্ডাই বহুত ঠাণ্ডা হয় জানো হয় হয় মই যথেষ্ট বহুত ঠাণ্ডা বহুত ঠাণ্ডা সঁচাকৈ হয় নেকি? আটাইতকৈ ঠাণ্ডা হয় গালি পাৰিব বুলি কৈছে নেকি এনেকৈ? কোনে নহয় গালি নাপাৰে আমাৰ গালিত পাৰিয়ে পোৱা নাই গালি পাৰিয়ে পোৱা নাই বোলে গালি থাকিব পোৱা নাই গালি পাৰি পোৱা নাই নেকি আপুনি মই আচলতে বহুত শান্ত প্ৰকৃতিৰ মানুহ তাৰ মানে শান্তি ভাল পাওঁ মই গতিকে মই সেইকাৰণে গালি পৰা খং কৰা দুষ্টামি কৰা এইবোৰ মই নকৰোঁ এইবোৰ মোৰ নাই মই বহুত ধ্যানত থকা টাইপ মানুহ তাৰমানে আৰু বিহু মঞ্চত এটা দেখিব পোৱা যায় বহুত শিল্পী এইটো ভোগে মানে কেতিয়াবা ভোগে বুলিয়ে কৈছোঁ এইটো ৰোগ টাইপে হৈ যায় কিছুমান মাতাল যুৱক যুৱতীও থাকে তেওঁলোকে চিঞৰে বিহু মঞ্চত বেয়াকৈ কয় ষ্টেজতে কিবা এটা কৈ দিবলৈ মন যায় কিন্তু নিজৰ পৰিচয়টোৰ কাৰণে নিজৰ হেৰিটোৰ কাৰণে আপুনি ক'ব নোৱাৰে তেনেকুৱা চিটুৱেশ্যনো হৈছে নেকি বহুত হৈছে তেনেকুৱা চিটুৱেশ্যন অগণন হৈছে স্পেচিয়েলি যেতিয়া মই জুবিন দাৰ লগত গাবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া জুবলি বাই বহুত বছৰ গোৱাৰ পিছত মই গাইছিলোঁতো তেতিয়া মানে মোৰ জুবলি বাই আৰম্ভণিতে কৈছিলে যে এইবাৰ যাওঁতে মানুহে নতুন চেহেৰা এটা দেখিবতো কোনোবাই কিবা কিবি কমেণ্ট বেয়া পাছ কৰিব পাৰে তুমি মানে হেৰি নকৰিবা আৰু মানে অকণমান নিজকে চম্ভালি ল'বা আৰু এনেকৈ কৈছিলে এতিয়া কিছুমান জেগাত পাইছিলোঁ আমি সেইটো মানে হেৰি অৰ্গেনাইজাৰ্ছে আহি পেলাই তেতিয়া বেয়াকৈ কৈ মেলি বা গালি সপতি পাৰি মেলি ৰখাই দিয়ে তেনেকুৱা কৰে আৰু মানে হেৰি এই অডিয়েঞ্চক যোনকেইজন তাৰমানে বেয়া থাকে অৰ্গেনাইজাৰ্ছে আমাক অকণমান চাথটো দিয়ে আৰু তেনেকৈ কমিটিৰ মানুহে কমিটিবোৰ ভালেই পাইছোঁ দেই মোটামুটি চবেই তাৰমানে আমাক হেৰিটো কৰে ছাপৰ্টটো কৰে আৰু নতুন কোনোবা আহিছে বুলি তাৰমানে ছাপৰ্টটো কৰে বাকী টীমটোৰ ছাপৰ্টটোতো থাকেই আৰু তেনেকুৱা কেইবাখনো মঞ্চত পাইছিলোঁ অলপ অপ্ৰীতিকৰ পৰিস্থিতি কিন্তু হেণ্ডেল কৰি লোৱা হ'ল আৰু কিবাকৈ আপুনি কিমান বছৰ গালে জুবিন দাৰ লগত 3 বছৰ গালোঁ 2016, 17, 18 সেইটো এটা বেলেগ সেইটো অভিজ্ঞতাও বেলেগ কমপ্লিটলি ডিফাৰেণ্ট জুবিন গাৰ্গৰ লগত গান গোৱা আৰু সেইটো আৰু কেনেকুৱা হ'ব আৰু ষ্টেজততো জিতি কৰি দিয়া কাৰণে মজা লাগে সেইটো এটা ফূৰ্তিটো আছে তাৰমানে হেৰি লাগি থাকে তাৰমানে চবৰে আনপ্ৰেডিক্টেবলো হৈ থাকে অকণ ভয়ো লাগি থাকে ষ্টেজত ৰ'লাৰ কষ্টাৰ ৰাইড তাৰমানে ভয়ো লাগি থাকে ভালো লাগি থাকে চব একেলগে লাগি থাকে গানটো গাই থকাৰ মাজতে কিবা এটা কৰি দিব সেইটোৱে আৰু আনপ্ৰেডিক্টেবল তাকে আমি কিবা এটা শুনিব পাৰিম নেকি এইবাৰ কি শুনিম এটা লোকগীত এটা গাইছোঁ মানে এইবাৰ বিহু মঞ্চত লোকগীতো শুনিবলৈ পাব চব মই ক'লো নহয় ফ'ক ফিউজন বুলি আমাৰ বেণ্ডটো গতিকে চব শুনিবলৈ পাব
चामेरू चावनी बांधी बांधी चार जुदा हरी भोर में चामेरू चावनी बांधी बांधी चार जुदा हरी तोले मोरा मोरी हरी तोले मोरा मोरी सुनने उड़ान चला गुसाई मोरोगे ओ दिने दिने गोजिया मोरी बेरोगे लाने माटी गुसाई कौन रंगे कौन रंगे कौन रंगे कौन रंगे कौन रंगे বিহু বিহুত হিন্দী গীত গোৱাক লৈ এটা বিতৰ্ক হৈ থাকে দেখিব পোৱা যায় কি ক'ব হিন্দী গীত গোৱাটো গাব লাগে নে নালাগে আপোনাৰ মতে মানে হিন্দী গীত আচলতে প্ৰথম কথা হৈছে অডিয়েন্সৰ ওপৰত কথা যদি ৰাইজে বিচাৰে তেতিয়াহ'লে গোৱাত একো আপত্তি নাই ৰাইজে মেইন ন জনতা জনাৰ্দন তো ৰাইজে যদি বিচাৰে তেতিয়াহ'লে গোৱাত একো আপত্তি নাই আৰু ছেকেণ্ডলি এণ্ড মষ্ট ইম্পৰ্টেণ্টলি যদি নিজৰ গান একদম তেনেকুৱা কিবা এটা স্পেচিফিক গান এটা আছে যোনটোৱে তেওঁ মানে গোটেই পৃথিৱীত এটা নাম দিছে যেনেকৈ জুবিনদাৰ ইয়ালি গীতটো এটা সেইটো এটা বেলেগ সেইটো গান এটা ইম'শ্যন হয় আচলতে আমি এতিয়া অফ ছিজনত প্ৰগ্ৰেম কৰোঁ ইয়ালিটো বহুত জেগাত ইয়ালিটোৰ গানৰ ৰিকুৱেষ্ট আহে তাৰমানে গাবলৈ কাৰণে গতিকে মানুহে বিচাৰে জুবিনদাৰ গানবোৰ বহুত ডাঙৰ ডাঙৰ হিন্দী গান আছেতো গতিকে মই ভাবোঁ সেইটোত মানে তেওঁৰ নিজৰে ক্ৰিয়েশ্যন যিহেতু অসমীয়া গানকেইটাও নিজৰে হিন্দী গানকেইটাও নিজৰে গতিকে তাত মই ভাবোঁ একো ইমান বিশেষ প্ৰব্লেম হ'ব নালাগে বাকী আমাৰ এতিয়া ইমান তেনেকুৱা ডাঙৰ বিহু গান নাই কি হিন্দী গীত নাই সেইটো কাৰণে আমি নেগাওঁ আৰু যদি থাকিলে হয় চাগে তেতিয়া গালোহেঁতেন এতিয়া নাই গতিকে সেইকাৰণে নেগাওঁ আৰু এনেও প্ৰথম সাত বহাগ মানে প্ৰথম বহাগৰ আৰম্ভণিৰ দিনখিনিত নেগাওঁ বিহু তাৰপিছত যদি কোনোবা অনুষ্ঠানত যদি ৰাইজে ৰিকুৱেষ্ট কৰে তেতিয়া গাম যদি ৰাইজে ৰিকুৱেষ্ট নকৰে তেতিয়াহ'লে নেগাওঁ যেহেতু কৈছে আপোনাৰ টিমটোত কিমানজন আছে বাদ্যযন্ত্ৰৰ লগত সংগী আমাৰ 8জনীয়া হয় 6জন বাদ্যযন্ত্ৰ শিল্পী আৰু আমি দুজন ছিংগাৰ মই আৰু ৰুদ্ৰ বাকী মিউজিচিয়ান কেইজনকো মই চিনাকিয়ে কৰি দিওঁ তেতিয়াহ'লে একেচাতে হেৰি এফালে জুব্ৰিয়ানৰ পৰা আৰম্ভ কৰিছোঁ জুব্ৰিয়ান আমাৰ হেৰি লিড গিটাৰত আছে সুস্মিতা ঢোলত আছে ঢোল পেঁপা তাৰপিছত ঋষভ আছে পাৰ্কাশ্যনত সেইফালে কমল আছে হেৰি ড্ৰামছ তাৰপিছতে হেৰি আছে কি বুলি কয় আকাশ আছে বেছত ৰুদ্ৰ আমাৰ হেৰিত থাকিব ভকেলছত থাকিব আৰু শুভম থাকিব কীবৰ্ডত আৰু আপুনি ক'ত থাকিব মই চবতে থাকিম আৰু মঞ্চত থাকিম বাকী সকলক অনুষ্ঠানৰ সময়ত মঞ্চত বাকী সময়ত আমাৰ লগত মানে গাড়ীত আড্ডা হ'ব মানে গাড়ীত আড্ডা হ'ব সেইটোৱেতো আড্ডা হ'বই আমাৰ আড্ডাটো মেইন প্ৰথম যেতিয়া চিনাকি হৈছিলোঁ তেতিয়া আমি কণ্টেক্ট ইনষ্টাৰ্ট কৰিছিলোঁ মনত নাই চাগে এতিয়া আছেনে
কোভিডৰ টাইমত য়েছ য়েছ আমি মিনিমাম 3 ঘণ্টামান কথা পাতিছিলোঁ নেকি বহুত দেৰি কথা পাতিছিলোঁ এইটো আমি প্ৰথম চিনাকি আমি অনলাইন ইণ্টাৰভিউ কৰিছিলোঁ অনলাইন ইণ্টাৰভিউ কৰিছিলোঁ অনলাইন হেৰি সময়ত ক'ভিডৰ টাইমত বহুত তেনেকুৱা ধৰণৰ হেৰি হৈ গৈছিলে নহয় আৰু যদি আমি কওঁ বিহুৰ কথা পাতি আছোঁ হয়নে বিহুৰ কথাৰ মাজতে এটা কথা সুধিব বিচাৰিছোঁ এগৰাকী ছিংগাৰ পশ্চিমবংগৰ ছিংগাৰ বুলি কৈ আছে চবেই মই মিত্ৰ বিহু অনুষ্ঠান কৰাক লৈ বিতৰ্ক হৈ আছে সুধিম বুলি ভাবা নাছিলোঁ কিন্তু ওলাই গ'ল এতিয়া সুধি দিছোঁ কেনেকুৱা আমাৰ ইয়াত যেনেকৈ বিহু হয় তেনেকৈ তাৰমানে ধৰি লওক গুজৰাটত যেতিয়া হেৰি হয় মকৰ সংক্ৰান্তি হয় তাতে দাণ্ডিয়া খেলে হেৰি নৱৰাত্ৰিত দাণ্ডিয়া খেলে তেওঁলোকৰ আমাৰ যেনেকৈ বিহুটো ডাঙৰ তেওঁলোকৰ নৱৰাত্ৰিবোৰ তেনেকুৱাই ডাঙৰ তাৰমানে মকৰ সংক্ৰান্তি তেনেকুৱাই ডাঙৰ মই তাৰমানে নিজে অসমীয়া ছিংগাৰ হৈ পেলাই গাই পাইছোঁ তাৰমানে গুজৰাটত গৈ নৱৰাত্ৰি বাকী মকৰ সংক্ৰান্তি এইবোৰত মই দাণ্ডিয়া গীত গাই পাইছোঁ গতিকে সেইটোৱে চাগে আনচাৰটো দিয়েই দিছে যে মানে মই মিউজিকত কোনোবা লেংগুৱেজ বেৰিয়াৰ আছে বুলি নাভাবোঁ চব মানুহে চব যদি দক্ষতা আছে তেতিয়াহ'লে চব লেংগুৱেজতে গাব পাৰে খালি এটা কথা লেংগুৱেজটোৰ ওপৰত কমাণ্ডটো শুদ্ধ হ'ব লাগে তাৰমানে যদি কোনোবা এটা লেংগুৱেজত যদি সেই জেগাৰ ৰাইজে যদি আঁকোৱালি লৈছে তেতিয়াহ'লে শিল্পীজনৰ সেইটো দায়িত্ব যে তেওঁ কিমান ভালকৈ সেই ভাষাটো আয়ত্ব কৰি লৈছে ভাষাটোৰ প্ৰনাউন্সিয়েশ্যনখিনি আয়ত্ব কৰি লৈছে তো যদি তেওঁ আয়ত্ব ভালকৈ কৰি ল'ব পাৰে তেতিয়াহ'লে ডেফিনেটলি আৰু এতিয়াও তেওঁ ভালেই গাই আছে বাকী অকণমান খালি প্ৰনাউন্সিয়েশ্যনত মই পাৰ্চনেলি অলপমান গণ্ডগোল পাওঁ বাকী গায়কীটো তেওঁৰ ভালেই প্ৰেজেণ্টেশ্যন খুব ভাল গতিকে যদি সেইটো অকণমান আৰু শুধৰাই ল'লে তেতিয়াহ'লে ডেফিনেটলি মই একো হেৰি নকৰোঁ খালি মানে কি প্ৰনাউন্সিয়েশ্যনটো শুদ্ধ হোৱাটো কিয় জৰুৰী তেতিয়া আমাৰ নতুন চাম ল'ৰা ছোৱালী আছে যদি তেওঁৰ গানবোৰ বেছি হিট হৈ গৈ থাকিলে ভুল প্ৰনাউন্সিয়েশ্যনত যাতে ল'ৰা ছোৱালীবোৰে নিশিকে তাৰমানে নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰে যাতে শুদ্ধ এটা বস্তু শিকিব পাৰে সেইটো কাৰণে তেওঁ যদি নিজৰ বস্তুখিনি পূৰাকৈ শুদ্ধ কৰি লয় তেতিয়াহ'লে ৱেলকাম ভেৰি মাছ ৱেলকাম মই এটা কথা সুধিছোঁ আপুনি নাচাওঁ বুলিও ক'ব পাৰে চাম বুলিও ক'ব পাৰে যদি কওঁ আপোনাৰ বাহিৰে আপুনি বিহু মঞ্চত গীত গোৱা কাক চাব বিচাৰে অসমৰ জনপ্ৰিয় মানে আপুনি যদি আপোনাৰ আজি অনুষ্ঠান নাই আপোনাক চাবলৈ দিছে 3খন বিহু মঞ্চ কাৰ চাব মই বহুত দিন জুবিন দাৰ মঞ্চ চোৱা নাই গতিকে ডেফিনেটলি জুবিন দাৰ মঞ্চ চাবলৈ যাম মানে এটা নষ্টালজিয়া আছেতো কাৰণ মই নিজেই গীত গাইছিলোঁ তেওঁৰ লগত গতিকে মঞ্চ অনুষ্ঠান মোৰ নাথাকিলে তেতিয়াহ'লে এটা ষ্টেজত মোৰ ডেফিনেটলি যাবলৈ মন আছে জুবিন দাৰ বহুত দিন চোৱা নাই বাকী যোৱা বছৰ আশ্চৰ্যৰ চাইছিলোঁ তাৰপিছত মোৰ লগৰ দীপশিখাৰ চাইছিলোঁ এটা অনুষ্ঠানত এইবাৰ এটাত হেৰি প্লেন কৰি থৈছোঁ মৈত্ৰী চাবলৈ যাম তাৰপিছতে বাকী ৰিচাৰো যদি কোনোবা এটা মিলি যায় চাবলৈ যাম মোৰ নিজৰ বান্ধৱী হয় এইকেইজনী সেইকাৰণে তাহাঁতৰ নামকে কৈ আছোঁ আৰু বাকী নীলাক্ষীৰ অনুষ্ঠান মই লাইভ চাইছোঁ এনে মানে বিহু প্ৰগ্ৰেম হিচাপে এটা ফুল অনুষ্ঠান এটা চাবলৈ খুব মন আছে দীপলিনাৰো চাইছোঁ কিন্তু দীপলিনাৰ বিহু মঞ্চ একদম ফুল এটা চোৱা নাই গতিকে ফুল এটা চাবলৈ ইচ্ছা আছে সেইকাৰণে যদি চাবলৈ দিয়ে একজনৰ চাব চাম জুবিন গাৰ্গৰ লগত আপুনি সংগীতৰ অনুষ্ঠান 3 বছৰ কৰিলে তাৰপিছত এৰিলে কিয় এৰিলে সেইটো লগতে সোধে আৰু কৈ তাৰমানে আমাৰ ভোকেল ৰেঞ্জটো নিমিলে জুবিন দাৰে মোৰে জুবিন দাৰ বহুত হাই পিচ ভোকেল ভইচ আৰু ভোকেল ৰেঞ্জ আৰু মোৰ বহুত ল' পিচ ভোকেল ৰেঞ্জ আৰু সেইটো একো বেয়া কথা নহয় কাৰোবাৰ হাই পিচ ভোকেল ৰেঞ্জ হ'লেহে যে সেইটো ভাল হ'ব বা ল' পিচ হ'লে যে বেয়া হ'ব সেইটো কথা নহয় মই এই ক্ষেত্ৰতো আজি যোৱাকালি মই এটা ভিডিঅ' এটা দেখা পাইছিলোঁ ছ'চিয়েল মিডিয়াত এজন মানে বহুত ডাঙৰ এজন জাৰ্নেলিষ্টে এটা ভিডিঅ' এটা কৰিছিলে তেওঁ মানে কৈছে যে মানে আমুকে মানে বিহু জুবিন গাৰ্গৰ গানটো যিটো স্কেলত আছে তাতকৈ বহুত তললৈ নমাই গানটোৰ গৰিমা বেয়া কৰিছে সেইটো একদম ভুল কথা দেই কাৰণ চব ছিংগাৰৰে এটা নিজৰ ভোকেল ৰেঞ্জ থাকে আৰু যাৰ যোনটো স্কেলত কমফৰ্টেবল সেইটো স্কেলতহে সেইটো গান গাব আৰু যিকোনো এটা স্কেলত যদি ই স্কেলৰ গান এটা যদি আহি পেলাই মই ডিটো গাওঁ তেতিয়াহ'লেও সেইটোৰ ছেইম মানে হেৰিটো বিউটিটো থাকিব পাৰে তাৰমানে গানটো মই কেনেকৈ গাইছোঁ সেইটোৰ ওপৰত কথা গতিকে কিন্তু মানে মই গোৱা স্কেলটো আৰু জুবিনদাৰ গোৱা স্কেলটো নিমিলে আমি দুজনে যেতিয়া মেক্সিমাম যিহেতু গান জুবিনদাৰ লগত ষ্টেজত মই ডুৱেটেই গাব লগা হৈছিলে ছিংগল গান কম গাওঁ ডুৱেট গাওঁতে তেতিয়া তাৰমানে এই গানবোৰত মোৰ মাতটো একদম শ্ৰিল হৈ গৈছিলে মানে বহুত জোৰকৈ কষ্ট কৰি নোটবোৰ হিট কৰিবলৈ চেষ্টা কৰি থকা নিচিনা হয়
গতিকে সেইটো কাৰণে তেতিয়া মাতটো মানে অকণমান মাতটোত এফেক্ট কৰিছিলে তাৰপিছতে যেতিয়া মই 2 বছৰ 3 বছৰ গোৱাৰ পিছত তাৰপিছতে মই চাউণ্ডৰ কোৰ্চো আনকি কৰিলোঁ অকল বেয়া কেলে গাইছোঁ সেইটো জানিবলৈ কাৰণেই ইপচনলাল বৰুৱা মানে ছাৰৰ ওচৰত মই চাউণ্ডো শিকিলোঁগৈ গৈ পেলাই তাৰপিছত শিকাৰ পিছতে মানে তেতিয়া গম পালোঁ যে অ'কে মোৰ মানে এইটো মিলা নাই তাৰমানে ভোকেল ৰেঞ্জটো মিলা নাই তাৰপিছতে মই মুম্বাই গ'লোগৈ আৰু এইটো হাৰ্ছ ডিচিশ্যন এটা ল'লোঁ আৰু লাইফৰ এইটো ডাঙৰ ডিচিশ্যন আছিলে সেইটো এৰাটো বেণ্ডটো এৰাটো কিন্তু ল'ব লগা হ'ল যদি মই সেইটোৱে কৰি থাকিলোহেঁতেন কণ্টিনিউ তেতিয়া মোৰ ভইচটো পাৰ্মানেণ্টলি বেয়া হৈ গ'লহেঁতেন তো ভইচটো বচাবলৈ কাৰণে সেইটো ডিচিশ্যন ল'ব লগা হ'ল সেইটোৱে শেষত ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাৰ মাজত আপুনি মোক ইমান সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ ভাল লাগিলে আমি শেষত এটা বিহু গীতেৰে অনুষ্ঠানটো সামৰিম আৰু এটা বিহু গীত Thank you.